হেপাহৰ ৰঙালীলৈ আৰু মাজত দুটামান দিন বাকী ৰাজ্যৰ চৌদিশে এতিয়া নাচনীৰ নাচ আৰু ঢোলৰ গুমগুমনি বজালিৰ ভৱানীপুৰতো একেই দৃশ্য ভৱানীপুৰ আঞ্চলিক ৰঙালী বিহু সন্মিলনীৰ উদ্যোগত আজি সামৰণি পৰিল ছদিনীয়া কৰ্মশালাৰ বিহু নৃত্য কৰ্মশালাৰ প্ৰশিক্ষণৰ আৰু আজি বিপ্লৱ গগৈ আছে গান গাব নাচনীয়ে নাচিব তাৰ পূৰ্বে ইয়াৰ উদ্যোক্তা অসীম মেধি আমাৰ একালৰ সতীৰ্থ একেলগে বিহু মাৰিছিলোঁ পেপাৰে আৰম্ভণি কৰিম পেপাৰ কলিৰে আৰু এয়া নাচনীয়ে নাচিছে বিপ্লৱে বাঁহী বজাইছে গান শুনিম যাম গানৰ মাজলৈ বিপ্লৱে যোজনাৰ পিছত গান শুনাব নাচিব লাগিব সৰু ভনী এইবাৰ বহাগত এই পলাশ ফুলাৰ বতৰত এই কপৌ ফুলাৰ বতৰত ভনীয়া
এয়াই হৈছে ভবানীপুৰৰ এই যি ৰঙালী বিহুৰ কৰ্মশালা এয়া দেখুৱালো বিপ্লৱ গগৈ সুমধুৰ কণ্ঠেৰে এই আমাৰ অনুষ্ঠান জীপাল কৰি তুলিলে বিপ্লৱ কেনেদৰে সাজু বিহুৰ বাবে নমস্কাৰ পোনপ্ৰথমতে NKTVৰ সমূহ দৰ্শকলৈ আগতীয়াকৈ ৰঙালী বিহুৰ ইয়াৰপৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ইতিমধ্যে আমাৰ কৰ্মশালাৰ আজি 6 দিনীয়া কৰ্মশালা সম্পূৰ্ণ হৈছে ভবানীপুৰ স্থায়ী বিহু সমিতি আৰু আঞ্চলিক সমিতিৰ উদ্যোগত আৰু অসীমদাৰ পৰিচালনাৰে আয়োজিত এই কৰ্মশালাত মই দ্বিতীয়বাৰৰ বাবে প্ৰশিক্ষক হিচাপে আহিছোঁ আৰু খুবেই ভাল পৰিৱেশ আমাৰ উদ্দেশ্য হৈছে বিহুৰ প্ৰচাৰ আৰু প্ৰসাৰ শুদ্ধ ৰূপত প্ৰচাৰ আৰু প্ৰসাৰ আৰু ইতিমধ্যে আপোনালোকে সকলোৱে জানে অসম চৰকাৰে বিহুক লৈ কিমান বৃহৎ আয়োজন কৰিছে গতিকে আগন্তুক দিনত যাতে এনেকুৱা আয়োজনত আমাৰ ভবানীপুৰ অঞ্চলৰ পৰা বহুত বিহুৱতী যাওক তাৰে আমি এটা উদ্দেশ্য লৈ আমি হাতত পণ লৈছোঁ আৰু অসীমদাৰ লগত আছে সকলোৱে ভালকৈ শিকিছে আৰু চৰ্চাসমূহ অব্যাহত ৰাখক তাকে কামনা কৰিছোঁ অসমীয়াৰ বাপতি সাহোনে ৰঙালীৰ ঐতিহ্য জীয়াই ৰাখিবলৈ নতুন প্ৰজন্মক শিকাবলৈ এনে প্ৰশিক্ষণৰ প্ৰয়োজন চয়নিকা সূত্ৰধৰ আছে প্ৰশিক্ষক হিচাপে ইয়াত আহিছিল কেনেকুৱা পালে ইয়াত আৰু নতুন প্ৰজন্মক কি ইয়াত শিক্ষা দি গ'ল ভাল লাগিছে পোনপ্ৰথমৰ বাবে আহিছোঁ মই আৰু ইয়াৰ ল'ৰা ছোৱালীখিনিৰ ইমান উৎসাহ দেখি মোৰ বহুত ভাল লাগিছে তাতকৈ উৎসাহ আমাৰ গাৰ্জেনবিলাকৰ ইমান ধুনীয়াকৈ আমাক সহযোগ কৰিছে ভাল লাগিছে সেইখিনি আৰু এয়াই হৈছে ভবানীপুৰৰ এই পৰিৱেশ অসীমে পেঁপা বজাই শুনালে ইয়াৰ উদ্যোক্তা আমি একেলগে এটা সময়ত বিহু দলত আছিলোঁ আৰু আজি অসীমে গধুৰ দায়িত্ব পালন কৰিছে নতুন প্ৰজন্মক কিদৰে অসমীয়াৰ এই ঐতিহ্য ধৰি ৰখাত সহায় হ'ব পাৰে প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে আৰু ভবানীপুৰৰ এই পৰিৱেশ দেখুৱাই কেমেৰা পাৰ্চন অপূৰ্বৰ সৈতে মই ৰাণা ডেকা NKTV+